চাওক ভিকু ফুকন এজন বলিষ্ঠ জাতীয়তাবাদী নেতা আছিল আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগে মই এটা কথা স্বীকাৰ কৰিব লাগিব আজি মই সংযুক্ত মুক্তি বাহিনী অসমত আছিলোঁ আৰু তেখেত অসম গণ পৰিষদত আছিল যদিও মোৰ প্ৰতি তেওঁৰ প্ৰতি খুব এটা শ্ৰদ্ধা আৰু আন্তৰিকতা ভাৱ এটা আছিল ভৱিষ্যতলৈ থাকিব মই যিমান দিনলৈ জীয়াই থাকিব কাৰণ তেওঁ এজন গৃহমন্ত্ৰী হৈ থকা অৱস্থাত তেওঁ যিটো সাহসী আৰু বলিষ্ঠ ভূমিকা আছিল আমাৰ সংগ্ৰামখনৰ প্ৰতি তেওঁ মানে নীৰৱে যিটো সমৰ্থন আগবঢ়াইছিল সেই কথাটো মই কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ মই এটা দিনৰ কথা আপোনালোকক অৱগত কৰিবলৈ বিচাৰোঁ অসমৰ ৰাইজক আকৌ অৱগত কৰিব বিচাৰোঁ যেহেতু তেখেত স্বৰ্গগামী হ'ল বহু বছৰ আগেই তথাপিও তেওঁৰ সাহস আৰু জাতীয়তাবাদী নেতা হিচাপে যি বলিষ্ঠ ভূমিকা এটা ৰখাৰ সৎ সাহস আছিল সেই কথাটো মই অসমৰ ৰাইজক অৱগত কৰিবলৈ বিচাৰিছোঁ যিমান দূৰ সম্ভৱ 1989 চনৰ কথা মোক আমাৰ বন্ধু ৰেৱতী ফুকনে মোক খবৰ দিলে যে তোমাক গৃহমন্ত্ৰী ভিকু ফুকনে লগ কৰিবলৈ বিচাৰিছে তো মই ক'লোঁ যে ভিকু ফুকনৰ ঘৰত মই কেনেকৈ যাম কাৰণ গোটেইখন পুলিচ দেখোন আছে মোক ইফালে পুলিচে বিচাৰি ফুৰিছে তেওঁ ক'লে যে নহয় সেইখিনি ব্যৱস্থা কৰিম তেওঁ গাড়ী এখন দিলে গাড়ী এখন দিয়াৰ পিছত মোক তেওঁ পাণবজাৰৰ যিটো বাংলোটোতে আছিল তেওঁ তাৰ পৰা গেটত এজন ল'ৰাক থিয়কাই থৈছিল অঞ্জন গোহাঁই বৰুৱা বুলি অঞ্জন গোহাঁই বৰুৱাই মোক গেটৰ পৰা লৈ গৈ পেলাই ভিকু ফুকনৰ তেওঁলোকৰ খাছ ৰুম এটাত বহুৱালে তেওঁৰ পৰিবাৰ আহি পেলাই মোক চাহ তাহ খুৱাইছে খুব সুন্দৰভাৱে তেওঁ পৰিবাৰো আপ্যায়ন কৰিছে অলপ পিছতে মোক ৰুমটোত ভিতৰত অকলে বহিবলৈ দি তেওঁ ওলাই গৈ পেলাই এজন মাৰোৱাৰী ভদ্ৰলোকক লৈ আহিল মাৰোৱাৰীজন যিমান দূৰ সম্ভৱ মালিগাঁও ফালৰে আছে তেওঁ ভাল ব্যৱসায়ী তেওঁ ক'লে যে অনুপ চেতিয়া আহিছে আলফা জেনেৰেল ছেক্ৰেটাৰী তুমি তেওঁক অলপমান পইচা দি দিয়া গতিকে তাৰপিছতে মাৰোৱাৰীজনে মোক ক'লে যে মইতো টকাটো লৈ অনা নাই তো আপুনি ল'ৰাজনক পঠিয়াই দিব গতিকে তেতিয়া মই এজন ল'ৰাৰ পিছত তেওঁৰ ওচৰলৈ মাৰোৱাৰীজনৰ ওচৰলৈ পঠিয়ালোঁ আৰু সেই মাৰোৱাৰীজনে আমাক সেইটো সময়ত 2 লাখ টকা দি পঠাইছিল আৰু পিছতো দিম বুলি তাৰপিছত কি হ'ল ৰাজনৈতিক পাকচক্ৰত পৰি মাৰোৱাৰীজনে গৈ পেলাই কলিকতাত দ্য ষ্টেটছমেন পত্ৰিকাত সাক্ষাৎকাৰত মানে দিলেগৈ যে মই মানে ভিকু কুমাৰ ফুকনে গৃহমন্ত্ৰী অসমৰ তেখেতে অনুপ চেতিয়া সাধাৰণ সম্পাদক মানে সংযুক্ত মুক্তি বাহিনী অসমৰ মাতি আনি মোক 2 লাখ টকা দিবলৈ কৈছে গতিকে মই 2 লাখ টকা দিলোঁ আৰু পিছত দিবলৈ কৈছিল যদিও তাৰপিছত মই দিয়া নাই গোটেই ষ্টেটমেণ্ট হিচাপে তেওঁ এইটো প্ৰচাৰ কৰিলে সেইদিনাৰ পৰাই যেতিয়াই মোক মাতি নি পেলাই টকাখিনি তেওঁ দিছিল সেইটো সময়তে তেতিয়াৰ পৰাই মোৰ তেওঁৰ প্ৰতি শ্ৰদ্ধাভাৱ এটা আছিল তাৰপিছতো আৰু মই আলফাত পুনৰ গুচি গ'লোঁ তাৰপিছত আৰু মই কোনো যোগাযোগ ৰখা নাছিলোঁ কিন্তু মই 2015 চনত ঘূৰি অহাৰ পিছত মই মনে মনে তেখেত স্বৰ্গগামী হোৱা বুলি শুনিছিলোঁ আহি পেলাই তাৰপিছতে মই তেওঁৰ পৰিবাৰক কিন্তু লগ কৰাৰ মোৰ একান্ত এটা ইচ্ছা আছিল কাৰণ তেওঁৰ পৰিবাৰো খুব জাতীয়তাবাদী আছিল সাহসী আছিল আৰু সেইটো সময়ত সাহসেৰে মই এতিয়াও মনত আছে মই খৰধৰকৈ মই গৃহমন্ত্ৰীৰ বাসভৱনৰ পৰা ওলাই আহিবলৈ বিচাৰিছোঁ কিন্তু বাইদেৱে মোক কৈছে বোলে নহয় ভাত দুটামান খাবই লাগিব তো খৰধৰকৈ তেওঁ কাৱৈ মাছ দি আৰু কাৱৈ মাছ আৰু কিবা এটা পাত দি পেলাই জোল কৰি বনাইছে তো সুন্দৰভাৱে মোক খুৱাই পঠাইছে আৰু মোৰ কাষতে মানে এই অঞ্জন থিয় হৈ আছিল অঞ্জনে কৈছে দাদা খাওক একো চিন্তা কৰিব নালাগে আপোনাৰ পুলিচে ইয়াত দিগদাৰ নাপায়হি নহয় এনে খাই গতিকে সেই সাহসী মহিলাগৰাকীৰ বা লোকজনৰ ভিকু কুমাৰ ফুকনৰ যে সন্তানৰ আজি বিয়োগত মই সঁচাই মৰ্মাহত হৈছোঁ কিছুদিন পূৰ্বে আপোনাৰ টিভিত এটা দেখিছিলোঁ তেওঁৰ সাক্ষাৎকাৰ ছোৱালীজনীৰ গতিকে ইয়াৰ পিছতে আজি খুবেই দুখ লাগিছে বৌয়ে এটা কথাই কৈছে যে মোৰ স্বামীকো মই মানে শ্মশানলৈ পঠালোঁ মোৰ সন্তানকো মই আজি শ্ৰাদ্ধ পাতিবলগীয়া হৈছে কিমান মৰ্ম বেদনা এটা মাকে সঁচাই মৰ্ম বেদনা এটা অনুভৱ কৰিছে মই এটা কথাই ভাবোঁ যে অন্ততঃ এইটো সময়ত চৰকাৰে কিবা এটা কৰিব বুলি মই নাভাবোঁ কাৰণ কথাটো কি বিৰোধী দলৰ কিন্তু অসম গণ পৰিষদৰ দল হিচাপে যিহেতু স্থিতি এতিয়াও শক্তিশালী আছে অসম গণ পৰিষদে অন্ততঃ এই পৰিয়ালটোৰ কাষত মানে থিয় হোৱাটো উচিত বুলি ভাবোঁ মই মাননীয়
অসম গণ পৰিষদৰ সভাপতি অতুল বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াৰ প্ৰতি অনুৰোধ জনাইছোঁ যে অন্ততঃ তেওঁলোকে এই পৰিয়ালটোৰ কাষত, অকল এই পৰিয়ালটোৱে নহয়, অসম আন্দোলনৰ যিসকল নেতৃত্বই মানে বলিষ্ঠ ভূমিকা ৰাখিছিল, তেওঁলোকৰ পৰিয়ালবিলাক সঁচাই আজি যথেষ্ট পুতৌ লগা অৱস্থাত আছে। সেইসকলৰ প্ৰতি অকণমান সুদৃষ্টিৰে চাবৰ কাৰণে, সহযোগিতাৰ মানসিকতা আগবঢ়াবৰ কাৰণে সকলো মানে অসম গণ পৰিষদৰ নেতা কৰ্মীৰ প্ৰতি অনুৰোধ জনাইছোঁ। এতিয়া নিশ্চয় যিহেতু বিজেপি চৰকাৰ চলি আছে বা বিজেপিৰ লগতে মিত্ৰতাও আছে অগপ দলৰ, আৰু ভিঘু কুমাৰ ফুকন এগৰাকী জ্যেষ্ঠ নেতা, এই সময়খিনি বা মাজৰ সময়খিনি যথেষ্ট কৰণীয় ক'ৰবাত কোনোবাখিনিত ৰৈ গৈছে নেকি? কাৰণ চৰকাৰ কিন্তু তীব্ৰ গতিত বা তেওঁলোকে বিভিন্ন ধৰণৰ উন্নয়ন কৰিছে, এনেকুৱা ধৰণৰ গাঁৱে ভূঞে সোমাই গৈছে, কিন্তু তাৰ মাজত এগৰাকী জ্যেষ্ঠ নেতাৰ পৰিয়ালত এনে এক ঘটনা আচলতে ইতিমধ্যে মাতৃয়ে কৈছে যে বহু সময়ত আচলতে ডিপ্ৰেশ্যনতো গৈছিলে তেওঁৰ কন্যা, এনেধৰণৰ এটা মন্ত্ৰিত্বৰ পৰিয়ালৰ পৰা যোৱা এগৰাকী কন্যাই যেতিয়া তেনেকুৱা ধৰণৰ এক পৰিৱেশৰ পৰা দূৰত থাকিবলগীয়া হয়, তেওঁ ডিপ্ৰেশ্যনত যোৱা বুলি মাতৃয়ে কৈছে। গতিকে কৰণীয় যথেষ্টখিনি আছিল নেকি? কি ক'ব এই বিষয়টোত? নাই, তেখেতৰ বৌয়ে এতিয়া ক'লে যে তেখেতে তাই গৈ পেলাই আগৰ পূৰ্বৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াকো লগ কৰিছিল। তৰুণ গগৈ ডাঙৰীয়াই বৰ বিশেষ এটা গুৰুত্ব নিদিলে বুলি কৈছে কথাটো। কিন্তু এতিয়া অন্ততঃ মই ভাবোঁ এতিয়াতো অতীত মানে ছোৱালীজনীক আমি হেৰুৱালোৱেই, গতিকে এইটো বৰ দুঃখজনক। ডিপ্ৰেশ্যনত ভুগি তেওঁ যদি গৈছে, এইটো এটা খুবেই দুঃখজনক কথা। অন্ততঃ আমি আমাৰ নৱপ্ৰজন্মক এনেকৈ শেষ হৈ যাবলৈ দিয়াটো কেতিয়াও উচিত নহয়। আমি আমাৰ সমাজ হিচাপে আমাৰো দায়িত্ব আছে। আৰু বৰ্তমান যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এসময়ত মানে সদৌ অসম ছাত্ৰ সন্থাৰে সদস্য আছিল, তেখেতে নিশ্চয় ভিঘু কুমাৰ ফুকনকো একেবাৰে ওচৰৰ পৰা পাইছিল, একে সময়তে একেলগতে আছিল নিশ্চয়। গতিকে তেখেতেও এটা সদয় দৃষ্টিৰে পৰিয়ালটোৰ প্ৰতি চোৱাৰ বাবে মই বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি কাতৰভাৱে অনুৰোধ জনাইছোঁ।